নগৰ উপহিহাটৰ গৰাজানত জঘন্য হত্যাকাণ্ডৰ আজি 7 দিনত ভৰি দিলে। বুধবাৰে আছিল নৱস্মিতা চৰকাৰৰ বিবাহৰ দিন। কইনাৰ ঘৰৰ চৌহদত বিবাহৰ পেণ্ডেলো আছে, কেৱল নাই মানুহ। আছে কেৱল নিমাওমাও পৰিৱেশ, কেৱল ভয়ত বিতষ্ট দুই পৰিয়াল। দৰা কইনা দুয়োজন আছে, তথাপি নহয় বিবাহ। এনে এক হৃদয় বিদাৰক ঘটনাক লৈ এই শোকাকুল পৰিৱেশ অঞ্চলটোত বিৰাজ কৰিছে। নৱস্মিতা চৰকাৰৰ এইখন ঘৰতে যোৱা 22 নৱেম্বৰৰ নিশা 4টাকৈ হত্যাকাণ্ড সংঘটিত হৈছিল। দুৰ্বৃত্তই হত্যা কৰিছিল নৱস্মিতা চৰকাৰৰ পিতৃ মাতৃ, ভগ্নী আৰু প্ৰাক্তন প্ৰেমিক অনুপম সূত্ৰধৰক। কোনে কিয় কি কাৰণত এই জঘন্য হত্যাকাণ্ড সংঘটিত কৰিছিল আজি 5 দিন উকলি 6 দিনত ভৰি দিলে। কিন্তু অসম আৰক্ষীয়ে বৰ্তমানলৈকে এজনো অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। তদন্তৰ খাতিৰত অসম তথা নগাঁও আৰক্ষীয়ে বৰ্তমানলৈকে একো তথ্য প্ৰকাশ কৰা নাই। ব্যুৰো ৰিপৰ্ট, নিউজ 24 অসম। 27 তাৰিখ আজি ডাঙৰ ছোৱালীজনী বিয়াৰ ডেট আছিলে আজিৰ দিনটোতে। তো যিটো ঘৰত আজিৰ দিনত নিজৰ আত্মীয় কুটুমে য'ত ভিৰ থাকিলে হয়, আজি ওচৰ চুবুৰীয়া যিখিনি মানুহ আছে বা আজি বিয়াৰ ৰবাতলি থাকিলে হয়, আৰু সেইটো ঘৰ আজি হৈ আছে এক শ্মশান সদৃশ ক'লেই ভুল নহ'ব। তো এক মৰ্মান্তিক ঘটনা, মানে এইটো কোৱাৰটো আৰু আমাৰ ভাষা নাই, আমি ওচৰ চুবুৰীয়া হিচাপে বা কি এইটো কোৱাৰটো আৰু ভাষা নাই। এইটো আমিতো আৰু মুখেৰে কোৱাৰটো আৰু এইটো অৱস্থা নাই আমাৰ। এটা ঘৰত ধৰক আজিলৈকেতো নিজেতো দেখাটো দূৰৰ কথা, আজিলৈকে শুনিও পোৱা নাছিলো যে এটা ঘৰত তেনেকে 4টাকে মাৰ্ডাৰ হয়। তো তাহানিও আমি শুনাও নাছিলো, দেখাটো পিছৰ কথা। হয়, হয়। এতিয়া আমি একদম প্ৰথমৰ পৰা প্ৰশাসনে যিখিনি সিহঁতৰ যিখিনি দায়িত্ব আছে বা সেইখিনি যে চলাই আছে, তো তাত আমি এনেকুৱা ক'ব নোৱাৰো যে সিহঁতৰ কিবা লেহেম গতিত চলি আছে। সিহঁতৰ যিখিনি কৰিবলগীয়া আছে, তো সেইখিনিক আমি ধন্যবাদ দিব লাগিব। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ক্লু উলিয়াব পৰা নাই, এইটো এটা ৰহস্যজনক কথা হৈ আছে। হয়, হয়। 7 দিন যোৱাৰ পিছতো আজিলৈকে কোনো কাৰোকো কৰায়ত্ব কৰিব পৰা নাই। তো তদন্তত সিহঁতে কি পাইছে নাপাইছে বাছ এইখিনিতো আমি এতিয়ালৈকে গম পোৱা নাই। কিন্তু যিখিনি চাই আছো যে হয়, তদন্ত যিহেতু যিখিনি কৰি আছে, তো আমাৰ চকুতো ঠিকেই কৰি আছে। সিহঁতৰ যিখিনি ল'ব লাগে, সেইটো কাৰণে প্ৰশাসনকো ধন্যবাদ দিব লাগিব। কিন্তু মানে দুৰ্ভাগ্যৰ বিষয় যে এতিয়ালৈকে কোনো এজন আসামিক কৰায়ত্ব কৰিব পৰা নাই। ঘটনাটো এতিয়া চাওক, যিহেতু তদন্ত চলি আছে, তো ইয়াৰ ওপৰততো আমিতো আৰু একো ক'ব নোৱাৰো। তো আমাৰ মতে এতিয়া চাওক, যিহেতু চবতকে ডাঙৰ ৰহস্য হৈছে যিটো ল'ৰাৰ ওপৰত মানে পৰিয়ালৰ মানুহক সন্দেহ কৰি আছিলে, তো তেখেতৰ ডেড বডি এদি ঘৰত পৰি আছিলে। তো বস্তুটো এতিয়া কাৰ ওপৰত আমি কি ক'ম কওক, ইয়াতকে বেছিতো আমি ক'ব নোৱাৰো। কিন্তু তদন্তৰ পিছতহে ওলাব চব। নিশ্চয় থাকিব পাৰে, তৃতীয় কোনো পাৰ্টিৰ নিশ্চয় হাত থাকিব পাৰে, নহলে সেই মানুহজনক কোনে মাৰিলে। হয়, হয়। এতিয়া চাওক, আমাৰ গৰা যেন বুলি নহয়, জুৰীয়া গৰা মানে নহয়, হয়তো অসমৰ ভিতৰত এনেকুৱা ঘটনা হৈছে নে নাই মোৰ অলপ সন্দেহ আছে। তো এইটোতো আৰু কোৱাৰটো কি কওঁ আৰু। তো চৰকাৰক এটা বস্তুৱেই আহ্বান জনাম যে বস্তুটো যিটো ঘটনা ঘটি গ'ল, তাৰ এটা উচিত ভালকে তদন্ত এটা হ'ব লাগে, আৰু আমি গাঁওবাসী হিচাপে ইয়াৰ ন্যায় লাগে।